Hello friends, welcome to another video of my YouTube channel Beyond Kaldia Hipare. বৰ্তমান মই আছো ৰঙিয়া ষ্টেচনত। একচুৱেলি আমি ৰঙিয়া ষ্টেচনৰ পৰা এটা যাত্ৰা আৰম্ভ কৰিম। যাত্ৰাটো হৈছে কেদাৰনাথ যাত্ৰা। মোৰ লগতে মোৰ আৰু তিনিজন বন্ধু আছে আৰু প্ৰায় 3 বছৰৰ অপেক্ষাৰ অন্তত আজি আমি কেদাৰনাথ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। বিভিন্ন অসুবিধাৰ কাৰণে আগতে প্লেনিং কৰিও কেদাৰনাথলৈ বুলি ওলাব পৰা নাছিলোঁ, কিন্তু শেষত আজি আৰু এতিয়া আমি ট্ৰেইনত উঠিবলৈ লৈছোঁ। এইটো হৈছে আমাৰ কেদাৰনাথ যাত্ৰাৰ গ্ৰুপটো, মোৰ লগতে বাকী 3জন বন্ধু। আমি ৰঙিয়া জংচনৰ পৰা আমাৰ যাত্ৰা আৰম্ভ কৰি আহি আছিলোঁ আৰু বৰ্তমান আমি কোকৰাঝাৰ জংচন পাইছোঁ। কোকৰাঝাৰ জংচনত ট্ৰেইনখন কিছু সময় ৰৈছে। ইয়াৰ মাজতে আমাৰ লাঞ্চো কমপ্লিট কৰি ল'লোঁ। আৰু যোৱাকালিৰ পৰা আহি বৰ্তমান আমি আনন্দ বিহাৰ টাৰ্মিনাছত উপস্থিত হৈছোঁ আৰু আনন্দ বিহাৰ ট্ৰেইন টাৰ্মিনেছৰ পৰা ওলাই এতিয়া আৰু আমি বাছ বুকিং কৰা আছে আৰু এই বাছ লৈ চিধা হৰিদ্বাৰলৈকে ৰাওনা হ'ম। আৰু আনন্দ বিহাৰ ট্ৰেইন টাৰ্মিনেছত আমাৰ জাৰ্ণিটোৰ প্ৰথম পৰ্যায়টো সমাপ্ত হ'ল। ইয়াৰ পিছত বাছ লৈ হৰিদ্বাৰলৈকে ৰাওনা হ'ম। ফ্ৰেণ্ডছ, যোৱা পৰহিয়ে আমি আমাৰ কেদাৰনাথ যাত্ৰাটো আৰম্ভ কৰিছিলোঁ, যদিও এই গোটেই জাৰ্ণিটো ভালকৈ শ্বুটিং কৰিব পৰা নাই বিভিন্ন কাৰণত। আৰু আমি যোৱা পৰহি ৰঙিয়াত ট্ৰেইনত উঠি আহি পেলাই যোৱাকালি ৰাতি দিল্লী পাইছিলোঁ আৰু দিল্লীৰ পৰা আজি ৰাতিয়ে বাছত আহি পেলাই আজি পুৱা ঋষিকেশ পাইছিলোঁ। আৰু ঋষিকেশত আমি একচুৱেলি বহুত সময় লাইনত লাগি ৰেজিষ্ট্ৰেশ্যন ল'ব লগা হ'ল। একচুৱেলি চাৰধাম যাত্ৰা এটা স্পেচিয়েল ৰেজিষ্ট্ৰেশ্যন দৰকাৰ হয় ওপৰত যাবলৈকে বা মন্দিৰ দৰ্শনৰ কাৰণে সোমাবৰ কাৰণে। গতিকে ৰেজিষ্ট্ৰেশ্যনটো যদিও অনলাইনো হয়, তথাপিও আমি অনলাইনৰ সুবিধাটো পোৱা নাছিলোঁ, ৰেজিষ্ট্ৰেশ্যন হোৱা নাছিল তেতিয়া ট্ৰাই কৰাৰ সময়ত। গতিকে আমি আহি ইয়াতে লাইন ধৰি হ'লেও ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰি ল'লোঁ। আৰু এতিয়া ঋষিকেশৰ পৰা সোণপ্ৰয়াগলৈ গৈ আছোঁ। এখন 4চকীয়া গাড়ী এখন ভাড়া কৰি লৈ। আৰু এইখিনি ঠাইত মাজত আমি লাঞ্চৰ কাৰণে ৰৈছিলোঁ। আৰু আমি যিটো পইণ্টত ৰৈছোঁ এইটো পইণ্টৰ পৰাই ৰিভাৰ ৰাফটিঙো হয়। মই নদীত ৰিভাৰ ৰাফটিং চলি আছে, তাৰো এটা চিন দেখাই দিছোঁ। একশ্যন কেমেৰাত বহুত ভালকৈ গম পোৱা নাযাব, কাৰণ নদীটো বহুত তলত আছে। তথাপিও ৰাফটিখন চাই লওক।
আৰু আমি লাঞ্চ কৰা ঠাইখিনিৰ পৰা কিছু দূৰ আহি ইয়াতে আৰু এটা সৰু ব্ৰেক লৈছোঁ। একচুৱেলি আমাৰ ড্ৰাইভাৰজনে তাতে খোৱা নাছিল আগৰ ব্ৰেক লাঞ্চৰ টাইমখিনিত, গতিকে ইয়াতে নিশ্চয় কিবা খাবলৈকে ৰৈছে। আৰু ইয়াৰ আমি ৰোৱা ঠাইখিনিৰ চাৰিওফালে এটা বহুত ধুনীয়া দৃশ্য, আপোনালোকে এবাৰ চাওকচোন। আৰু দেওপ্ৰয়াগতে অলকানন্দা আৰু ভাগীৰথী নৈৰ সংগম হয় গংগা নদী আছে। বাওঁফালৰ পৰা আহি থাকোঁ অলকানন্দা আৰু সোঁফালৰ পৰা ভাগীৰথী। আৰু ভিডিঅ'ত ভালকৈ গম নাপালেও চকুৰে চালে ভালকৈ গম পায় যে দুটা নদীৰ পানীৰ কালাৰৰ এটা ডিফাৰেঞ্চ আছে। বাওঁফালৰ পৰা অহা নদীটো তুলনামূলকভাৱে পানী চাফ, আৰু ইয়াতে দেওপ্ৰয়াগ সংগম, আৰু ইয়াৰ পৰাই আমাৰ অতি গংগা নদী अलकनंदा लगा जायचं कमी तसं काय যোৱাকালি ৰাতি আৰু ভিডিঅ'টো শেষ কৰা নহ'ল, কিয়নো আমি ৰাতি আহি প্ৰায় 1:30 বজাতহে সীতাপুৰ নামৰ ঠাই এটুকুৰাত আহি ৰৈছিলোঁ। তাত এটা ৰুম লৈ আমি ৰাতি বাকীখিনি সময় গোটেইকেইজনে জিৰণি লৈছিলোঁ। আৰু ৰাতিপুৱা এতিয়া আমি গৌৰীকুণ্ডলৈ বুলি ওলাইছোঁ, আৰু এই ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। আৰু ইয়াৰ পৰা এটা নতুন ভিডিঅ' আৰম্ভ কৰিম। নিশ্চয় ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্টছ বা শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। ধন্যবাদ।